দিব লগা হল 2000 টাকা। এনে ঘোষখোর চিকিৎসকৰ কথাৰে আমাৰ এই প্ৰতিবেদন। রঙিয়া সামূহিক চিকিৎসালয়ত চিকিৎসকৰ লুণ্ঠন। চিকিৎসকক ধনৰ টোপোলা নিদিলে ৰোগীক কৰা হয় বন্দী। জীৱিকাৰ আহিলা বিক্ৰী কৰি হলেও চিকিৎসকক দিবলগীয়া হয় বিচৰা ধন। খাটি খোৱা সাধাৰণ ৰাইজৰ হাহাকাৰ। ৰাজ্যখনৰ চিকিৎসালয়সমূহত এজন চিকিৎসকে অবৈধভাৱে ধন ঘটাৰ ফান গঢ়ি তুলিছে। অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিভাগটোক যিমানে নিকা আৰু আধুনিকীকৰণ কৰিব বিচাৰিছে সিমানে যেন এজন চিকিৎসকে বিভাগটোক আৰু অধিক তললৈহে নিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এইখন ৰঙিয়াৰ সামূহিক চিকিৎসা কেন্দ্ৰ। এই চিকিৎসা কেন্দ্ৰটোত ৰোগী ভৰ্তি হ'বলৈ আহিলে ৰোগীয়ে আনিব লাগে বৃহৎ পৰিমাণৰ ধনৰ টোপোলা। অন্যথা ৰোগী সুস্থ হৈ উঠাৰ পিছতো চিকিৎসালয়খনৰ পৰা মুকলি হৈ ঘৰলৈ যাব নোৱাৰে। ৰঙিয়াৰ 5 নম্বৰ ৱাৰ্ডৰ বাসিন্দা ডিম্বেশ্বৰ কলিতাৰ পত্নী অঞ্জনা কলিতাক গৰ্ভৱতী অৱস্থাত ৰঙিয়া সামূহিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰাইছিল। পিছত অঞ্জনাক প্ৰসূতি চিকিৎসক ডাক্তৰ তিলক কুমাৰে চিকিৎসা প্ৰদান কৰি চিজাৰিন কৰায়। পিছে ইয়ালৈ সকলো ঠিকেই আছিল, কিন্তু আশ্চৰ্যৰ বিষয় এই যে অঞ্জনা কলিতাৰ চিজাৰিন হৈ যোৱাৰ পিছত 3 দিন চিকিৎসালয়ত থাকি ৰিলিজ ল'ব বিচৰা ডাক্তৰ তিলক কুমাৰে অঞ্জনাৰ পতি ডিম্বেশ্বৰ কলিতাক 2000 টকা বিচাৰে। কিন্তু ৰিক্সা চলাই পেট প্ৰৱৰ্তোৱা ডিম্বেশ্বৰ কলিতাই নিৰুপায় হৈ নিজৰ ৰিক্সাখনকে মাত্ৰ 1500 টকাত বন্ধকীত থৈ 700 টকা ঔষধৰ দোকানৰ বাকী আৰু 500 টকা ডাক্তৰ তিলক কুমাৰক দিয়ে। কিন্তু ডাক্তৰ তিলক কুমাৰে সেই টকা কম হোৱা বুলি ডিম্বেশ্বৰক উভতাই দিয়ে। পিছত আকৌ ডিম্বেশ্বৰে 800 টকা লৈ খঙত অগ্নিশৰ্মা হয় ডিম্বেশ্বৰক কৌটো কথা শুনায় ডাক্তৰ তিলকে। লগতে ভৱিষ্যতে চিকিৎসালয়খনলৈ নাহিবলৈকেও সকীয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিছে ডিম্বেশ্বৰে। মই 800 টকা লৈ দেখাতে মোক বসি ইয়াত আজি আহিব লাগে। আজিৰ পৰা আহিব লাগে মানে ৰিক্সাখন তাৰমানে বন্ধকি থৈছোঁ মই 1500 টকা 800 টকা দেখাটো মই মানে পইচাটো কথাটো ৰিক্সা বুলি হৈছে আৰু তাৰপিছত মই চিন্তা কৰিলোঁ পিছত মই ক'ত পাম মই কোনো কিনে দিব নহয়। মই ৰিক্সাখন তাৰমানে এই বন্ধকি থলোঁ 1500 টকা থৈ পেলাই মই এইফালে চিকিৎসালয়খনৰ কদৰ্যময় পৰিৱেশৰ লগতে চিকিৎসালয়খনত ব্যৱহৃত কাপোৰবোৰো ৰোগীক ব্যৱহাৰ কৰিব দিয়া কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে ৰোগীসকল। বিশেষক লৈছোঁ মই তাৰপিছত বালিঘাটৰ লৈছোঁ জ্বৰ তাৰমানে খুবেই জ্বৰ। ডক্টৰে চালে বুলি কৈছিলে জ্বৰ উঠি আছে, ডক্টৰে চাইছে। তাৰপিছত বেডত দিব দিছে কৈছে বেডত দিব চেলাইন দিব। এইবিলাক বেডতো পেচেণ্ট ক'ব নোৱাৰি, যিমান দিন হ'লেও অলপ পেচেণ্টটো বেছি বেমাৰ হৈ গ'ল। তাৰপিছত মই বোলো বেডশ্বীট নাই নেকি, বুজি বেডশ্বীট নাই। তাৰপিছত বিচাৰি গ'ল বাইদেউজনী বেডশ্বীট আনিলে এইখন পেজ থাকিলে ফেমিলি প্ৰেছ কৰি পেলাই বেডশ্বীট দিব লাগে, বেডশ্বীট সদায় বদলাব লাগে, পেচেণ্টৰ প্ৰতি বেডশ্বীট বদলাব লাগে। এইবিলাক নিয়ম কানুন আছে, গতিকে এইবিলাক হেৰি হৈ আছে। এই পেজ লগা বেডশ্বীট এখন দিছে বেলেগ ইউজ কৰে। তাৰপিছত মই নিজে বিচাৰি গৈ পেলাই এইখন লৈ এইখনে ইউজ কৰাই বেলেগ বেডত পৰাই আছিল, এইখনে ইউজ কৰাই বেলেগ বেডতো মই লৈছোঁ, পেজ লগা নাথাকাৰ কাৰণে লৈছোঁ। কম্বল নাই বুলি কৈছিল, কম্বল মই নিজে আগতে কম্বল এখন লৈছোঁ। যদি চিকিৎসালয়খনৰ এনে দুৰৱস্থা আৰু চিকিৎসকৰ লুণ্ঠন ৰাজ অব্যাহত থাকে তেন্তে খাটি খোৱা সাধাৰণ ৰোগীৰ অৱস্থা কি হ'ব? এতিয়া ৰঙিয়াৰ সচেতন মহলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে এই চিকিৎসালয়খনৰ এক তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। ৰঙিয়াৰ পৰা কেমেৰা পাৰ্চন চেলিমৰ সৈতে ৰবীন দাস, ফ্ৰণ্টিয়াৰ টিভি। এখন মহাবিদ্যালয়ৰ এজন অধ্যক্ষ, এইজন অধ্যক্ষই আকৌ